আসাম জ্ঞান বিকাশ চেনেললৈ সকলোকে পুনৰ স্বাগতম। আজি আমি ক্লাছ 10 গণিতৰ আৰটোৰ 3 নম্বৰৰ পৰা প্ৰশ্নসমূহ সমাধান কৰিবলৈ আগবাঢ়িছো। 3 নম্বৰত আমাক দিয়া আছে খালি ঠাই পূৰণ কৰা। ইয়াত দুটা দিয়া আছে। প্ৰথমটো দিয়া আছে কি বৃত্তৰ কালি কি এ মানে হল এৰিয়া বা ইংৰাজীত ক'লে এৰিয়া পাই আৰ স্কয়াৰ। এটো সৰু ফলা আৰটো কি বুজায়? ব্যাসাৰ্ধ বুজায়। যদি বৃত্তৰ কালি কি বুলি কৈছে বা এৰিয়াটো কি বুলি কৈছে সমান কিহৰ সমান? পাই আৰ স্কয়াৰৰ সমান। যদি কি হয় এ বাঢ়ে মানে বৃত্তটোৰ এৰিয়াটো বাঢ়ে তেতিয়া কি হ'ব? তেন্তে আৰটো বাঢ়িব নে কমিব আমাক সুধিছে। তেতিয়াহ'লে দেখা দেখি কি হ'ব? আৰটো কি হ'ব? বাঢ়িব। ব্যাসাৰ্ধডাল ডাঙৰ হ'ব। এৰিয়াটো যেতিয়া নেকি কি হ'ব? যেনিবা এনেকে যদি আমি এটো যেহেতু কি হয় এডাল কি হয় বৃত্তটোৰ আমি যদি কোনো মান যন্ত্ৰৰে আকো তেতিয়াহ'লে কি হ'ব? এটা ব্যাসাৰ্ধ। এই ব্যাসাৰ্ধ যদি বৃত্তটো ডাঙৰ হয় এৰিয়াটো ডাঙৰ মানে কি বৃত্তটো ডাঙৰ হ'ব লাগিব। ডাঙৰ হোৱাৰ লগে লগে কি হ'ব? তাৰ ব্যাসাৰ্ধডালো এটো যেহেতু সৰু আছে এটো যদি ডাঙৰকে আকো তেতিয়াহ'লে ব্যাসাৰ্ধডাল কি হ'ব? ডাঙৰ হ'ব। তেতিয়াহ'লে কি লিখিম আমি? বাঢ়ে লিখিম। আৰ বাঢ়ে। যদি আৰ কমে তেন্তে এ কি বুলি কৈছে? তেতিয়াহ'লে কি হ'ব? এটো কমিব। ব্যাসাৰ্ধডাল যদি সৰু হয় তেতিয়াহ'লে বৃত্তটো কি হ'ব? এৰিয়াটো কমি যাব। তেতিয়াহ'লে ইয়াত উত্তৰ কি হ'ব? কমে। তাৰপিছত দিয়া আছে 2 নম্বৰত। 2 নম্বৰত কি দিয়া আছে? প্ৰশ্নটো একটু লিখি নিদিও। তালিকাখন কি আছে? কেইটামান কি দিয়া আছে আমাক? পুৰাব দিয়া আছে। সেইকেইটা আমি পূৰণ কৰিলো। যিয়ে আমাক কি কৰিব? তালিকাখনৰ পিছত তলত কেইটামান কি দিয়া আছে? প্ৰশ্ন দিয়া আছে খালি ঠাই পূৰণ কৰা। সেইকেইটা আমি কৰিবলৈ চেষ্টা কৰিম। কি দিয়া আছে? টি মানে হ'ল টাইম, ডি মানে হ'ল ডিসটেন্স দূৰত্ব। মানে সময় আৰু দূৰত্ব দিয়া আছে। কি দিয়া আছে? 1 4 2 8 3 12 4 16 5 26 এটো ডেশ দিয়া আছে। যেনেকৈ দিয়া আছে আমি সেনেকৈ কৰোঁ। ওপৰত কি দিয়া আছে? ডেশ। তাৰপিছত দিয়া আছে 28। তাৰপিছত এটোত কি দিয়া আছে? দুটাতে ডেশ ডেশ দিয়া আছে। তাৰপিছত ওপৰত দিয়া আছে ডেশ। তাৰপিছত দিয়া আছে তলত 36। ইয়াত যেহেতু মাজত আকৌ আজ দিয়া আছিল আমি এটা আজ কেইডাল দি ল'লো। এতিয়া আমি আগতে নিয়মখিনি এটো ডাঙৰ হৈ থাকিলে এটো অচি দিব খিনি প্ৰয়োজন যেহেতু নাই আৰু। এতিয়া চোৱা ইয়াতে আগতে আমি পাই আহিছোৱে সমানুপাত কি আছিলে? দুটা আছিলে, প্ৰত্যক্ষ আৰু পৰোক্ষ। ইয়াত চালে আমি গম পাম যে কি হৈছে? সমান অনুপাতত কি হৈছে? বাঢ়িছে। ইয়াতে কি দুগুণ বাঢ়াৰ লগে লগে ইয়াতো কি হৈছে? প্ৰথমটোৰ লগত আমি তুলনা কৰি চাম। প্ৰথমটোৰ দুগুণ বাঢ়িছে, আকৌ তলৰটো সেই অনুপাতে দুগুণ বাঢ়িছে। ঠিক একেদৰে প্ৰথমটোৰ 3 গুণ বাঢ়িছে, প্ৰথমটোৰ এই ডিসটেন্সৰো কি হৈছে? 3 গুণ বাঢ়িছে। দেখিলে গম পাম। তেতিয়াহ'লে কি হ'ব? এনেকে 1 1 বাঢ়ি গৈছে। তেতিয়াহ'লে ইয়াতে কি হ'ব? 7 7 4 গুণ 28। তাৰপিছত তেতিয়াহ'লে কি হ'ব? ইয়াতে 8 8 4 গুণ কিমান হ'ব? 32। ইয়াত কি হ'ব? 9 হ'ব। 9 4 গুণ এটো 36 মিলিছে। আমি এতিয়া কি কৰিলো? এইখন চাৰ্ট পূৰণ কৰিলো। তেতিয়াহ'লে তলৰখিনি আমাৰ কৰিব এটা সুবিধা হ'ব। তলৰখিনি আমি ওপৰৰ এই চাৰ্টখন যেহেতু ফিল আপ কৰি লৈছো এইখনৰ জৰিয়তে পূৰণ কৰি যাম। খালি ঠাই পুৰোৱা। এ দিয়া আছে কি
টি আৰু দিয়ে কি কৰিছে আগতে আলোচনা কৰিলো কি হয় প্ৰত্যক্ষভাৱে বিচৰণ কৰে মানে কি এটা বাঢ়িলে যদি আনটো বাঢ়ে তেতিয়াহ'লে সেইটো কি বুলি কোৱা আছিলে প্ৰত্যক্ষ তাৰপিছত বি নম্বৰ দিয়ে আছে t = 6 হলে d ৰ মানটো t যদি 6 হয় তেতিয়াহ'লে এটো কৰা নহল 6 4 গুণ কিমান হ'ব 24 এটো 4 গুণ হ'ব এটো যেটো 6 গুণ হৈছে এটো 6 গুণ কৰিলে কিমান পাম আমি 24 পাম হলে তেতিয়াহ'লে কি হ'ব d ৰ মানটো কি হ'ব আমি আগতে যেটো ফিল আপ কৰি লৈছো d ৰ মান এবাৰ d ৰ মান দিয়ে আছে d ৰ মান 28 হলে t ৰ মান d ৰ মান যদি 28 হয় t ৰ মান কি হ'ব 7 তাৰপিছত থাকিলে d নম্বৰত দিয়ে আছে d মানে দিয়ে আছে এটো আকৌ 36 হলে t ৰ মান d ৰ মান যদি 36 হয় t ৰ মান কি হ'ব 9 এটো হৈ গ'ল এবাৰ আহিল 4 নম্বৰটো কি কৰিছে আমাৰ আমি চিনটো চালে গম পাও যে ইয়াত কি দি আছে প্ৰত্যক্ষ বিচৰণ দেখুৱাই আছে এবাৰ আহিল 4 নম্বৰত দিয়া আছে যদি p প্ৰপৰ্চনেল বা p সমানুপাত কি হয় প্ৰত্যক্ষ সমানুপাত হ'ব আগতে দেখুৱাই দিছো p প্ৰত্যক্ষ সমানুপাত কি আছে q প্ৰত্যক্ষভাৱে মানে কি বিচৰণ কৰি আছে আৰু p ৰ মান যদি 6 হয় তেতিয়ালে q ৰ মান কি বুলি কৈছে 30 এতিয়া q ৰ মান কি দুটা দিয়া আছে যেনিবা এটা কি দিলা p আৰু q ৰ মান দুটা দিয়া আছে কিন্তু আনটোত কি দিয়া আছে p ৰ মানটো দিয়া আছে q ৰ মানটো আমি উলাব লাগে তেতিয়াহ'লে কি প্ৰত্যক্ষভাৱে যেটো বিচৰণ কৰি আছে ইয়াত অপচন দিয়া আছে অপচন কিটাৰ পৰা বাছি উলাব লাগে কিন্তু আমি যদি নিয়মটো নাজানো কেনেকৈ অপচনৰ পৰা বাছি উলাম সেই কাৰণে কি কৰিম আমি কেনেকেনো হ'ব হেতু আমি কৰি চাম হেতু তোমালোকে পৰীক্ষাত কৰাৰ প্ৰয়োজন নাই ইয়াৰ পৰা বাছি দিলে হয় কি কৰিব লাগিব এটা কিমানখিনি যেটো দেখিলে গম পাও যে কমিছে কমাৰ লগে লগে যেটো p ৰ মানটোৰ পৰা কিমানখিনি কমিছে সেই মতে আকৌ q ৰ মানটো হ'ব তেতিয়াহ'লে চাম আমি এনেকেও কৰিব পাৰি 2 পাব লাগিলে কিহেৰে ডিভাইড কৰিম দুটাকে একেৰে ডিভাইড কৰিব লাগে তেতিয়াহ'লে কি হ'ব 3 ৰে গলে 2 হ'ব তেতিয়াহ'লে কি আহিব 3 ৰে কৰাৰ লগে লগে 10 মানে কি হ'ব q ৰ মানটো কি হ'ব যদি 3 গুণ কমে 3 গুণ 6 যেহেতু 3 গুণ কমিছে 3 গুণ কমাৰ লগে লগে তলৰটো 3 গুণ কমিব মানে কি হ'ব 10 হ'ব এনসাৰটো সমানখিনি কমিব তাৰ পিছত এবাৰ আহিলে 5 নম্বৰত কি দি আছে তালিকা এখন দি আছে এখিনি মই লিখি দিয়া না তালিকাখন লিখি দিছো বাৰু তালিকাখনত দি আছে কি x y এইটা এলফাবেটে দি দেখুৱাই দিছে x ৰ মান 1 হলে y ৰ মান 32 x ৰ মান যদি 2 হয় y ৰ মান কি হৈছে 16 x ৰ মান যদি 4 হয় y ৰ মান কি হৈছে 8 তেতিয়াহ'লে x ৰ মান 8 হলে y ৰ মান কি উলাব লাগে আমি এতিয়া ইয়াতো কি দি আছে অপচন দি আছে আগৰটো নিচিনা প্ৰথমত দি আছে 8 b নম্বৰত দি আছে 6 c নম্বৰত দি আছে 4 আৰু d নম্বৰত দি আছে 2 এটা আমি দেখিলে গম পাও যে কি ইয়াত কি হৈছে চোৱা এফালে কি হৈছে বাঢ়িছে কমানে এফালে কি হৈছে কমিছে তেতিয়াহলে পৰোক্ষভাৱে কি হৈ আছে বিচৰণ কৰি আছে কাৰণ এটা বাঢ়াৰ লগে লগে আনটো কমি গৈ আছে তেতিয়াহলে পৰোক্ষ বিচৰণত আমি নিয়ম এটা পাইছিলো যে কি কৰিব দিছিল প্ৰথম ৰাখি দুটা যে দুটা দিয়া আছে সেই দুটা কি কৰিব লাগে পূৰণ ফলটো লিখিব লাগে যদি 1 আৰু 32ক পূৰণ কৰো তেতিয়াহলে কি পাম
32 তাৰপিছত যিটো ওলাব দিয়া এতিয়া যিহেতু ইয়াৰ তলৰটো না y মান নাই তেতিয়াহ'লে x ৰ মান দিয়া আছে x ৰ মানটোৰে এটো কি কৰি দিলে হ'ল হৰণ কৰি দিলে যিটো হৰণ ফল পাম সেইটোৱে কি হ'ব y ৰ মান হৈ যাব মানে কি নাথাকাটো হ'ব যেনিবা যদি আকৌ y ৰ মানটো দিলে হয় x ৰ মান ওলাব লাগিলে হয় তেতিয়াহ'লে y মানটোৰে আমি হৰণ কৰি দিলো হয় x ৰ মান যেহেতু 8 আছে কেইবাৰ যাব 4 বাৰ তেতিয়াহ'লে উত্তৰ হ'ব কিমান 4 এনেকৈ উলিয়াব পাৰি এইখিনি হৈ গ'ল আমাৰ R1